অকণমান ওলাই আহিলোঁ আৰু এনেকুৱা বতৰত এটা লাভ হয় কি ময়ূৰবিলাক খুব ওলায় আৰু ময়ূৰবিলাক যেতিয়া আমাৰ এইখন ডাঙৰ ৱালেৰে সেইফাললৈ যেতিয়া যায় তেতিয়া ময়ূৰ পাখিবিলাক ইয়াতে পৰি থাকে। আমি আগতে বহুত পাইছোঁ তেনেকৈ। তেতিয়া আৰু এনেকৈ ভিডিঅ' বনোৱা হোৱা নাছিল আৰু কিছুমান মমেণ্ট কিছুমান মেমৰি এনেকৈয়ে মানে নোহোৱা হৈ যায় বুলি ক'ব লাগিব এটা শব্দত। চোৱাচোন দিয়া পোৱা নেকি? অঁ অকণমান সেয়াটোত ইয়াতে এইখিনিতে থাকে। চাবা আকৌ সেইফালে সাপ চাপ ওলাব পাৰে। এইখিনিতে চোৱাচোন পাব লাগে। অ' ৱাও, চি গট এ বিগ ওৱান। ডাঙৰ এডাল পালে, এডাল মোৰ দেই। মাকৰ লগতে দিয়াও আছে দেখোন। হৈ গ'ল দিয়া, আহা দুটা পাই গ'লা আৰু দুডাল। হা আৰু এডাল? অ' এতিয়া হিয়া দিয়া আৰু মাত। ডাঙৰডাল মোৰ দেই। আহা এইটোৱে বাট, এই বাটটোৰে ময়ূৰবিলাক এইফালেৰে ওলাই গুচি যায় আৰু আমি এনেকৈ আগতে যে কিমান কালেক্ট কৰিলোঁ। সৰুকেইডাল দেখাই দিয়া, বেবীকেইডাল। অঁ বাহ, তিনিডাল হৈ গ'ল ন? আৰু এডাল হ'লে দেউতাও হৈ গ'ল হয়, ফেমিলি আমাৰ কমপ্লিট হৈ গ'ল হয়। আৰু পাবও পাৰোঁ অকণমান আগলৈ এনেকৈ চাওঁ। আশা নাই বাৰু ইমান এটা, কাৰণ খুব বতাহ দি আছে যে বতাহত উৰি যায়। যিখিনিলৈ পালোঁ ময়ূৰ বহুত আছে কাৰণে আচলতে সাপ অলপ কম আছে। এইফালেৰে যায় আৰু এয়া কৈ আছোঁ যে বতাহ দি আছে, খুব বতাহ দি আছে আজি। বতাহ কিন্তু পুৰা দিছে দেই। হ'ব দিয়া, তিনিডালেই হ'ব আৰু পালেতো পালে বাৰু। এতিয়া আকৌ বৰষুণো আহিল নেকি? বাহ ধুনীয়া দেই, খুব সুন্দৰ বতৰ হৈ আছে। এইবাৰ যে মানে সেয়া ক'লোৱেই নহয়, আগতেওতো কৈছোঁৱেই, দিল্লীত মানে এইবাৰ গৰমৰ অনুভৱ আমাৰ নহ'লেই। খুব মানে সুন্দৰ বতৰ আমি ইয়াতে পালোঁ। অঁ সঁচাকৈ এতিয়া বৰষুণ অলপ জোৰত আহিছে। চৰাইৰ শব্দ একদম অলপ নিজান সময়ত এনেকৈ একদম নিৰিবিলি পৰিৱেশ, মানে খুব ভাল লগা এটা মানে নিৰিবিলি পৰিৱেশ, সেউজীয়া, গোটেইখন সেউজীয়াময়। ময়ূৰৰ পাখি তিনিডাল পালোঁ আৰু এডাল বিচাৰিছিলোঁ, নাপালোঁ, আকৌ পাই যাম কেতিয়াবা।